নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ অন্য এটা নতুন ভিডিঅ'। লৈ আহিছোঁ কচু, কণবিলাহী সৈতে মাছৰ মাথা আৰু মাছৰ জোল। এইফালে মই মাছকেইডোখৰ ফ্ৰাই কৰি মেলি ল'লোঁ আৰু আনফালে বস্তুখিনি যোগাৰ কৰি থৈছোঁ, বাকী বস্তুবোৰ। তাৰ পাছতে মই কেৰাহীখনত ক'লা সৰিয়হ, শুকান জলকীয়া আৰু তেজপাত, পিঁয়াজখিনি ভাজি মেলি ল'ম। তাৰ পাছতে কণবিলাহীকেইটা দি ল'ম। ইয়াৰ পাছতে বাকীবোৰ দিম হালধি, জলকীয়া গুড়ি, ক'লা জালুক, নিমখ, সোৱাদ অনুসৰি গোটেইখিনি দি মেলি ভাজি ল'ম। তাৰপাছতে মাছৰ মাথাটো ইয়াতে দি লৈ গুড়া কৰি ল'ম। তাৰপাছতে মই এইফালে গৰম পানী ৰেডি কৰি থৈছোঁ। গৰম পানী দি লোৱাৰ পাছতে মাছকেইডোখৰ দি মেলি গ্ৰেভি কৰি ল'লোঁ। একেবাৰে শেষত মই ওপৰত গৰম মছলা দি লৈছোঁ। এয়া মোৰ দুপৰীয়া সাজৰ বাবে কচু, কণবিলাহীৰ সৈতে মাছৰ মাথা আৰু মাছৰ জোল ৰেডি হৈ গ'ল। আপোনালোকে ৰেডি কৰিলেনে বাৰু? আজিলৈ বাই বাই। ধন্যবাদ জনালোঁ সকলোকে।